অৰুণোদয় আঁচনি দিন তাৰ ফৰ্ম আদি ইতিমধ্যে সংগ্ৰহৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। কিন্তু ভুৱন গাম ডাঙৰীয়াই মোক জনাইছে যে ইমানখিনিৰ পিছতো ৪-৫ হাজাৰ পৰিয়াল অৰুণোদয় নোপোৱাকৈ থাকি যাব। মই আজিৰ সভাতে আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে মাজুলীৰ কাৰণে মই আৰু নতুনকৈ ৫ হাজাৰ অৰুণোদয় হিতাধিকাৰী অনুমোদন কৰিম, যাতে মাজুলী সমষ্টিৰ প্ৰত্যেকটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব পাৰে। শ্ৰদ্ধা ৰাইজ, এইবাৰ আপোনালোকে জানে যে আমি ৰেচন কাৰ্ডত বিনামূলীয়া চাউল দিওঁ। ৰেচন কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা সাহায্য ল'ব পাৰো। এইবাৰ আমি এটা নতুন নিয়ম কৰিছো যে কলেজৰ এডমিশনৰ সময়ত বিনামূলীয়া এডমিশন পাবৰ কাৰণে আপোনালোকে ইনকাম চাৰ্টিফিকেট গাঁওবুঢ়া বা মৌজাদাৰৰ পৰা ল'ব নালাগে। মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱাই দিলে আপোনালোকৰ ল'ৰা ছোৱালীয়ে কলেজত বিনামূলীয়াকৈ এডমিশন পাব পাৰিব।